হয়, জুয়ে পুৰা খুন হৈ জিলিকি উঠিল ছৈবাৰী হিন্দুপাৰাৰ তিনিগৰাকীকৈ যুৱক। মই বৰ্তমান উপস্থিত আছো সদ্য ঘোষিত অসম আৰক্ষীৰ যি নিযুক্তিৰ ফলাফল ঘোষণা হৈছে তাৰে ছৈবাৰী হিন্দুপাৰাৰ মনজিৎ অধিকাৰী নামৰ যুৱকজনৰ গৃহত। মোৰ সহযোগী সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। যি এই দুখীয়া ঘৰটোৰ পৰাই আজি খুন হৈ জিলিকি উঠিল মনজিৎ অধিকাৰী নামৰ সেই যুৱকজনে। সদ্য ঘোষিত যি অসম আৰক্ষীৰ নিযুক্তিৰ ফলাফল ঘোষণা হোৱাৰ পিছতে কিন্তু এতিয়া ছৈবাৰী যি হিন্দুপাৰা গাঁও আছে, গাঁওখন এতিয়া আনন্দৰে ভৰি পৰিছে। কাৰণ বিগত প্ৰায় 15 বছৰ ধৰি যি চৰকাৰী চাকৰিত এই ছৈবাৰী হিন্দুপাৰাৰ কোনো এজন যুৱকে চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু সদ্য ঘোষিত যি অসম আৰক্ষীৰ নিযুক্তিৰ ফলাফলত মনজিৎ অধিকাৰীকে ধৰি আন ছৈবাৰী হিন্দুপাৰাৰ দুগৰাকীকৈ যুৱকে অসম আৰক্ষীত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। আচলতে মনজিৎ অধিকাৰীৰ যি মাতৃ বিগত প্ৰায় 3 বছৰ পূৰ্বে এই সংসাৰৰ পৰা বিদায় মাগিছে। তাৰ পিছৰে পৰা কিন্তু বহু কষ্টৰ ফলত দেউতাকৰ লগত যি মনজিৎ অধিকাৰীয়ে কাম কৰি দিন হাজিৰা কৰি এই ঘৰখন চলাই আছিল। মোৰ লগত সদ্য ঘোষিত যি অসম আৰক্ষী নিযুক্তিৰ ফলাফলত নিযুক্তি লাভ কৰা মনজিৎ অধিকাৰী আছে। মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। পোনপ্ৰথমে ND24 পৰা আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম মনজিৎ অধিকাৰী। মোৰ দেউতা ফণীন্দ্ৰ অধিকাৰী আৰু মই ধুবুৰী জিলাৰ অন্তৰ্গত ছৈবাৰী গাঁৱৰ বাসিন্দা। তুমি আজি অসম আৰক্ষী নিযুক্তি লাভ কৰিছা, কেনেকুৱা লাগি আছে মনটো? মই আজি মনটো খুবেই ভাল লাগি আছে। বহুদিনীয়া এটা পৰিশ্ৰমৰ ফলত আজি এই সফলতা অৰ্জন কৰিলোঁ। বহুত কষ্ট কৰিছোঁ। কষ্ট কি ক'ম, কষ্ট বহুত কৰিছোঁ। ৰাতিপুৱা হেৰি কৰি, যিহেতু মোৰ মাও নাই, মোৰ ঘৰৰ কামখিনি বা দেউতাও অসুস্থ, ঘৰৰ কামখিনি হেৰি কৰি ফিল্ডত গৈ বহুত পৰিশ্ৰম কৰিছোঁ। গাঁওখনত আমি 3জনে লাভ কৰিছোঁ, 2জন এবিধ আৰু মই ইউবিধ। চৰকাৰক কি ক'ব? নিযুক্তি কোনো ধৰণৰ টকা পইচা নিদিয়াকৈ চাকৰি লাভ কৰিছে। হয়, চৰকাৰক মই ইয়াৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান সুচাৰুৰূপে হেৰি কৰাৰ কাৰণে, কোনো কেলেংকাৰী নোহোৱাকৈয়ে আমাক নিযুক্তি দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ চৰকাৰক। মোৰ লগত মনজিৎ অধিকাৰীৰ দেউতাক আছে, কিন্তু অসুস্থ। তথাপিতো কিছু মনৰ কথা জানো। আপোনাৰ পুত্ৰই আজি অসম আৰক্ষীত চাকৰি লাভ কৰিছে, কেনেকুৱা লাগি আছে আপোনাৰ? এই চাকৰি পোৱাত খুব ভাল লাগিছে। বহুত কষ্ট কৰিছে, যিহেতু মাতৃ নাই, বহুত কষ্ট কৰিছে আপোনাৰ ল'ৰাই। এইটোৱে মোৰ ভাগ্য যে এই অৱস্থাত যে মই আজি চাকৰি লাভ কৰিছোঁ, মই খুব সুখ পাইছোঁ। এতিয়া মই খুব আনন্দিত হৈছোঁ। নিশ্চয় ক'ব লাগিব, এনেদৰে যি মনজিৎ অধিকাৰীৰ পিতৃ আচলতে আৱেগিক হৈ পৰিছে। কাৰণ নিজৰ যি পুত্ৰই অসম আৰক্ষীত নিযুক্তি লাভ কৰিছে, তাৰপিছত কিন্তু এতিয়া দেউতাকৰ লগতে গোটেই অঞ্চল জুৰি তথা ছৈবাৰী হিন্দুপাৰা গাঁৱৰ সমূহ ৰাইজে কিন্তু এক আনন্দ উল্লাস কৰিবলৈ দেখিবলৈ পোৱা গৈছে। কাৰণ যিহেতু আগতে কৈছোঁ, যিহেতু বিগত 15 বছৰ ধৰি এই যি ছৈবাৰী হিন্দুপাৰা গাঁৱত কোনো এজন যুৱকে চৰকাৰী চাকৰি পোৱা নাছিল। কিন্তু তেখেতসকলে যি মনজিৎ অধিকাৰীৰ লগত আন দুগৰাকী যি যুৱক আছে, যুৱকে চাকৰি লাভ কৰি এক কথাত ক'ব গ'লে চাকৰিৰ দুৱাৰ মুকলি কৰি দিছে। তাৰ ফলতে কিন্তু এতিয়া গাঁওবাসী আনন্দত উল্লাসিত হৈ পৰিছে। নমস্কাৰ, মোৰ নাম শংকৰ ৰায়। মোৰ গাঁও ছৈবাৰী হিন্দুপাৰা, ধুবুৰী জিলাৰ অন্তৰ্গত। মই অসম আৰক্ষীৰ বাটালিয়নত চাকৰি লাভ কৰিছোঁ। হয়, বহুত ভাল লাগি আছে আজি। বহুত দিনৰ কষ্টৰ মূৰত আজি এটা সফলতা অৰ্জন কৰিবলৈ পাৰিছোঁ। আগতে মই প্ৰেক্টিছো কৰিছিলোঁ আৰু লগতে কামো কৰিছিলোঁ, ঘৰত মা দেউতাৰ হেল্প কৰিছিলোঁ। নমস্কাৰ, মোৰ নাম অকণ ৰায়। মোৰ দেউতাৰ নাম প্ৰফুল্ল ৰায় আৰু মাৰ নাম উৰ্বশী ৰায়। মই ছৈবাৰী গাঁৱৰ বাসিন্দা হয় আৰু মই আসাম পুলিচ AB কনষ্টেবলত চাকৰি পাইছোঁ। হয়, আৰু মই ভাষাৰে বুজাব নোৱাৰিম। আৰু 2-3 বছৰৰ পৰা আমি কষ্ট কৰি আছোঁ। দহা যুৱকসকলক আমি যে কষ্ট কৰি থাকক, কষ্টৰ ফল মিঠা, এদিন নহয় এদিন সফল হ'বই। আৰু এতিয়াই মই অনুৰোধ কৰিলোঁ আৰু